তো সেয়াই আৰু a new day and a new vlog আজি একদম পুৱাই উঠি এটা মানে স্পেচিয়েল বা বিশেষ কাম কৰি আছোঁ এই গামোচাখন দেখিছে এই গামোচাখনত মানে পেঞ্চিলেৰে কিবা কিবি আঁকি আছোঁ লিখি আছোঁ কি লিখি আছোঁ এইটো অলপ দেৰিকৈ গম পাব বৰ্তমান ধুনীয়াকৈ চাওক ধুনীয়াকৈ পাৰি লৈছোঁ গামোচাখন চাওক ধুনীয়াকৈ পাৰি লৈছোঁ ইয়াত কিবা এটা লিখি আছোঁ মই পিছত গম পাব পিছত কৈছে আগতে লিখি লওঁ তাৰপিছত লাষ্টত ধুনীয়াকৈ ক'ম আজি ভাবিছোঁ অলপ দূৰৰ ফালে যাত্ৰা কৰোঁ নেকি আৰু মানে বতৰটো একদম মানে জেকা বতৰ একদম চাৰিওফালে বৰষুণ পৰি আছে মানে এই বৰষুণ ভাল নাপাওঁ একদম বৰষুণ বতৰ ভাল নাপাওঁ কিন্তু এনেকুৱা ভাল লাগে অলপ মানে বৰষুণ নিদিয়ে বাট একো ডিষ্টাৰ্বেঞ্চ নোপোৱা মানে বৰষুণ বতৰ এনেকুৱা ডাৱৰীয়া বতৰ ভাল লাগে ঠাণ্ডা ভাৱ হয় জেকেট পিন্ধিব পাৰি তেনেকুৱা কিন্তু বৰষুণ নষ্ট দি থাকিলে বহুত অশান্তি মানে এটা ট্ৰিপ অশান্তি ক'ৰবাত যোৱা অশান্তি বোকা ভাল মানে সেনেকুৱা আৰু আহি আমাৰ চেনেহৰ শিল্পী জুবিন দাৰ স্থান পালোঁ মানে অলপ কিবা কিবি কনষ্ট্ৰাকশ্যন চলি আছে এক পাক ভিতৰত সোমাই বলকচোন চাওক সেই মাটি পেলাইছে কিবা কিবি আৰু মানে এইবিলাক চব ব্লক হৈ গৈছে দোকান চোকান চব উঠাই দিছে না ইয়াত আহিলে মানে নোসোমোৱাকৈ থাকিবই নোৱাৰি চাওক পুৰা কনষ্ট্ৰাকশ্যন চলি আছে একদম মাটি চাটি ফিল আপ কৰি আছে এইবোৰ আৰু মানে মেইন যোনখন মানে সেই আৰু যোনখন মানে থাপনা বা সেই কয় জুবিন দাক য'ত ৰাখিছে সেইফালে ধুনীয়াকৈ হেৰি কৰা আছে মানুহ চানুহ আছে বাৰু চাওক এইবোৰ মানে পুৰা বনাব আৰু বঢ়িয়াকৈ পুৰা কনষ্ট্ৰাকশ্যন চলি আছে ভাল লাগিব মানে যিমান জল্দি পৰে কামখিনি হ'লে ভাল আৰু আগতকৈ কিন্তু এতিয়া অলপ ভাল লাগিছে ওপৰত তেনেকুৱা মানে চাওক তিৰপালখন ধুনীয়াকৈ লগাই দিছে আৰু মানে অলপ চিষ্টেমেটিক হৈছে আৰু চাওক মানে বৰষুণ চৰষুণ নপৰে আৰু তাত ধুনীয়াকৈ মানুহখিনি দৰ্শন কৰিব পাৰে এইফালে চাকি তাকি জ্বলাব পাৰে ধুনীয়াকৈ আৰু মানে সেইফালেও মেইন য'ত চিতা আছে চিতাৰ ফালে যাম তাত মানে ধুনীয়াকৈ বনাইছে আৰু বলকচোন এইখিনি ঠাই চিষ্টেমেটিক হোৱাৰ পিছত আজি প্ৰথমবাৰ আহিছোঁ চাওক চাৰিওফালে ধুনীয়াকৈ গ্ৰিল দি দিছে ভাল লাগিছে দেখি এতিয়া মানে অলপ পৰিপাতি লগা হৈছে সঁচাকৈ কৈছোঁ আজিলৈকে যিমানবাৰ জুবিন ক্ষেত্ৰত আহিছোঁ মানে আজিহে বেছি ভাল লাগিছে কাৰণ অলপ আপগ্ৰেডেশ্যন দেখিছোঁ ন মানে চাৰিওফালে ধুনীয়াকৈ সজাইছে বনাইছে ভাল লাগিছে মানে কামবোৰ হৈ আছে লাহে আজি আমি জুবিন ক্ষেত্ৰ বুলি নহয় জুবিন ক্ষেত্ৰৰ পৰা বেলেগ এঠাইত গৈ আছোঁ মানে জুবিনদাৰ নামৰ জেগা এটাতে গৈ আছোঁ মানে অসমত প্ৰথমবাৰৰ বাবে জুবিনদাৰ নামত এখন উদ্যান অ'পেনিং হৈছে তাকো নগাঁৱত সেই উদ্যানখন চাবলৈ গৈ আছোঁ আমি বৰষুণ দিয়ক বা ৰ'দ দিয়ক বা ধুমুহা দিয়ক যিয়ে নিদিয়ক কিয় জুবিন ক্ষেত্ৰত মানে কাম নন ষ্টপ চলি থাকিব লাগিব বা পুৰা চলি আছে কাম JCB এনেকৈ পাঠি ঠাই আছে চব চলি আছে চব আৰু চাওক এইখন এখন বেনাৰ আছে ইয়াত লিখা আছে ডোণ্ট বি লেট বিকজ টাইম ইজ টিকিং মই আকৌ পুনৰ জনম জুবিন গাৰ্গ হ'বই বিচাৰোঁ তাৰপিছত লিখা আছে বাট বিগাৰ দেন ডেট তো সেইটোৱে আই ডোণ্ট হেভ এনি এটিটিউড আই হেভ অনলি স্বাভিমান তো সেইটোৱে আৰু জুবিনদাৰ যিখিনি কথা যিখিনি বাণী সদায় আমি মনত ৰাখিব লাগিব সদায় চিৰযুগমীয়া হৈ থাকিব লাগিব তো সেয়াই আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ ধুনীয়াকৈ ডাইৰেক্ট এতিয়া নগাঁও যাওঁ বাপৰে ধামাকা বৰষুণ দিছে নৰখিলে নহ'ব ৰখি দিওঁ এনেকৈ যাব নোৱাৰি এনেকৈ এতিয়া অলপ কমিছে বাৰু মানে এইবিলাক কাৰণৰ কাৰণে মই বৰষুণডাল ভাল নাপাওঁ মানে মানুহে বৰষুণ ভাল পায় বহুত ৰোমেণ্টিক ফিল কৰে এই এনেকুৱা টাইপৰ মানুহে ৰোমেণ্টিক ফিল কৰে বহুত কিন্তু মানে সেই আৰু মই একদম বেয়া পাওঁ বৰষুণ মানে প্লেন নষ্ট কৰে না সেইকাৰণে আৰু বৰষুণৰ চিতাপুৰি অৱস্থা বেয়া হৈ গৈছে এতিয়া বৰ্তমান ৰৌমাৰী পালোঁ ৰৌমাৰী মানে ইয়াৰ পৰা নগাঁও কিমান 60 মান হ'ব 60 কিলোমিটাৰমান ইয়াত কিবা এটা খাই লওঁ মানে কি চাহ দোকান এখন আছে ইয়াত লাল চাহ খাই লওঁ বঢ়িয়াকৈ তাৰপিছত যাম আৰু মানে ৰাতিপুৱা একো খাই অহা নাই ন তো সেয়াই আৰু বৰষুণটো এতিয়া কমিছে অলপ ঠিক হৈছে মানে এনেকৈ থাকিলে ভাল বৰষুণ দিলে আৰু বৰবাদ হৈ যাব তো বঢ়িয়াকৈ লাল চাহ আহি গৈছে এনেকুৱা লাল চাহ আল্টিমেট লাল চাহ অমৃত খান পাব অমৃত গাখীৰ সেই গেছ যোৱা বস্তু নাখাওঁ আচ্ছা এইবিলাক আৰু লগত এনেকুৱা কেক আছে কেক খাই লওঁ বঢ়িয়া একদম সেইটো চাইডে যিমান বৰষুণ পাইছিলোঁ কিন্তু এইটো চাইডে ইমান বৰষুণ নাই মানে ৰাস্তাবিলাক ইমান ভিজি থকা নাই অলপ বৰষুণটো কম মানে বৰষুণটো যিমান পাৰে নাথাকিলে ভাল মানে আমি য'ত গৈ আছোঁ নগাঁৱত মানে জুবিন উদ্যান তালৈকে মানে বৰষুণটো নাপালেই ভাল মানে নেলি তিনিআলি পাৰ হৈ ৰাস্তা কিন্তু আল্টিমেট যে একদম কি ধুনীয়া ৰাস্তা চাওকচোন চাৰিওফালে গছ গছনি আৰু মানে ৰাস্তাটো এনেকুৱা আৰু মানে বৰষুণ দিছে যে অলপ ভিজি আছে ন একদম মজা লাগিছে একদম ৰাস্তাটো গছ আৰু এই জেগাখিনি কৈ লওঁ মানে এই জেগাখিনি যিমানেই ধুনীয়া সিমানে বেয়াও মানে হেৰি এটা মানে এই আৰু অভিশপ্ত বুলি কয় যে তেনেকুৱা আৰু মানে বহুত এক্সিডেণ্ট হয় বহুত কিবা হয় সেইকাৰণে এইখিনি ৰাস্তাত অলপ চাই চিতি চলাব লাগে আৰু চালা ইমান টাইম নাছিল এই আৰম্ভ হৈ গ'ল এই ৰখা চাইডত ক'ৰবাত ৰখা ৰখিবনে যাবা যিমান পাৰে যোৱা টাইম ইজ টিকিং য়েছ পুনৰ আকৌ এবাৰ ৰখিলোঁ মানে বৰষুণ গৈ থাকোঁতে বৰষুণ ভাই দি থাকে কিন্তু আমি ৰখাৰ লগে লগে বৰষুণ কমি যায় এতিয়া আমি ৰখিছোঁ ন বৰষুণ কমি গ'ল পুৰা গাড়ীবিলাক গৈ আছে কি কৰিবা যাব নেকি লাভ নাই আমি তথাপি গৈ থাকিম মানে বৰষুণ যি দিয়ক কৈছোঁ নহয় গৈ থাকোঁ বৰষুণ কমিছে যাব পাৰি আমি যে এই মদ ঠাণ্ডাত যে কপি গৈ আছোঁ এইটো একচুৱেলি এটা ৱাৰ্ম আপ আমি এই ট্ৰিপত যে যাম এতিয়ালৈকে ৰিভিউ কৰা নাই একদম লাষ্টত কৈ আছে ক'ত যাম ট্ৰিপত যে যাম এইটো লেভেলত ঠাণ্ডা নহয় ইয়াতকৈ বহুত ওপৰৰ গুণত ঠাণ্ডা পাম আমি যাম
সেইকাৰণে বৰ্তমান আমি অলপ ৱাৰ্ম আপ কৰি আছোঁ অপূৰ্ব য়েছ হয়নে নাই য়েছ য়েছ এইবিলাক কি ঠাণ্ডা এইবিলাক কি ঠাণ্ডা হিলাই দিব ছিঙি দিব তো সেই জেগাটোত মই কৈ আছোঁ ৰাস্তালৈকে তো এটা জাষ্ট এটা ৱাৰ্ম আপ মানে ইয়াত যোনটো ঠাণ্ডা লাগি আছে বৰ্তমানটো বহুত ঠাণ্ডা লাগি আছে কিন্তু তাত যোনটো ঠাণ্ডা লাগিব ন মানে বেলেগ ধৰণৰ আৰু বৰ্তমান তাত বতৰ একদম অৱস্থা একদমেই বেয়া আমি যোৱালৈকে কি হয় নাজানো সেইকাৰণে সেই এটা ভাইব ল'বৰ কাৰণে আজি এই বৰষুণে একদম কপি ঠাণ্ডাত এই ৰাইডটো কৰি আছোঁ বৰ্তমান আহি ৰহা পালোঁ আৰু এইখন চাওক ৰহাৰ মানে ফ্লাইঅভাৰখন মানে দেখাত একদম মানে গুৱাহাটীৰ যোনখন ফ্লাইঅভাৰ একদম বহল একদম সেনেকুৱাই লাগিছে ভাল লাগিছে বাৰু ধুনীয়া বনাইছে আৰু মানে আৰু ইয়াৰ পৰা বেছি দূৰ নাই নগাঁও অনলি 25 কিলোমিটাৰ ফাইনেলি নগাঁও পাওঁ অৱস্থা আৰু চাওক এইখন গেট একদম নতুনকৈ চাগে গেটখন বনাইছে ধুনীয়া বনাইছে আৰু চাওক এইফালে ৱেলকাম টু নগাঁও টাউন এইফালে দি যায় ওপৰেদি ক'ত বা যায় নাযায় চাগে এইফালে ওলাব তো এইফালে যাওঁ আৰু বেছি নাই আৰু জাষ্ট 12 কিলোমিটাৰ পিছত পাই যাম জুবিন উদ্যান শ্ৰীমন্ত শংকৰদেৱৰ নগৰী পাইছোঁ যিহেতু এনেকৈ ভাগৱত পাঠ পঢ়াৰ মানে যোনটো ৰেলী হৈ আছে আৰু মানে শোভাযাত্ৰা এনেকুৱা মানে ভাল লাগে দেখি এইবোৰ তো তেনেকৈ মেপ চাইছে আমি এনেকৈ অলিয়ে গলিয়ে ভিতৰে ৰাস্তাতে তেনেকৈ ওলাইছোঁ আৰু মানে আমি মেইন ৰাস্তা দি অহা নাই মানে মেইন হাইৱে দি অহা নাই অলপ ভিতৰে মানে টাউনৰ ফালেদি গৈ ঘূৰি পাকি তেনেকৈ মানে ভিতৰে হৈ গৈছোঁ মানে তো আহি ফাইনেলি পাই গ'লোঁ জুবিন উদ্যান চাওক আৰু এইটো দেখিছে জুবিনদাৰ মূৰ্তিটো ৱাও কিন্তু মানে কি এতিয়া মেইন কথা আমি বেক চাইডে আহিলোঁ নেকি সেইটো লাগিছে কাৰণ তাত মানে গেটখন বন্ধ বা চাগে এইফালে মানে ব্ৰিজ এখন আছে এই যোনটো মানে নদীটো আছে এই ব্ৰিজৰ এইফালে চাগে মানুহ ভৰ্তি আছে সেইফালে যাব লাগিব চাগে সেইফালে নাপায় আমি পাৰ্কৰ চাইডেৰে এই ব্ৰিজ এখন আছে এই ব্ৰিজখন এইফালে ক্ৰছ কৰি এই উল্টা চাইডে যাব লাগিব বৰ্তমান এইফালে চাগে পাৰ্কখন দেখাই পায় এবাৰ নামোৱে নেকি আহিছোঁ যিহেতু মানে নামিয়ে লওঁ ইয়াৰ পৰা দেখাই দি আছোঁ চাওক এই নদীটো যোনটো আছে এই নদীটোৰ এইটো পাৰে চাওক এয়া জুবিন উদ্যান ইয়াৰ পৰা দেখা পায় এনেকৈ আৰু চাগে আমি এইফালেদি ব্ৰিজখন দেখিছোঁ যে সেইফালেদি যাব লাগিব আৰু এইখন নগাঁও এই দেখিছে এই ক্লক টাৱাৰটো আছে যে এই নগাঁও গাৰ্লছ কলেজ এইখন তাৰে পিছত ওচৰতে আৰু তো সেয়া আৰু ঠাণ্ডা লাগি আছে এতিয়া ইফালেদি গৈ ঘূৰি যাওঁ বোলা সেইফালে ঘূৰি গৈ চাগে এইফালে টিকেট কিবা কাউণ্টাৰ আছে তাকেতো মোৰখন লাগিছে মানে ইমান দূৰৰ পৰা আহিছোঁ তাকে কিবা ক'ব লাগিব মানে ইমান দূৰৰ পৰা আহিছোঁ তাকেতো চাওক এইটো নদী দিছ ইজ দ্য পাৰ্ক তো সেইফালে যাওঁ বলক এইটো পাৰৰ পৰা চাওক জুবিনদাৰ সেই বিশাল মূৰ্তিটো কি ধুনীয়াকৈ দেখা যায় ৱাও মানে অসমৰ প্ৰথম মানে জুবিনদাৰ পাৰ্ক হয় এইখন তো এতিয়া আগত যাওঁ আগত কি ব্যৱস্থা সোমাব পাৰি নে নাই চাওঁ এইফালে তো এইটো পাৰে আহিলোঁ এইটো পাৰে মানে কি এই ব্ৰিজখন দেখিছে যে ব্ৰিজখন মানুহ ভৰ্তি আছে কিন্তু ইয়াত মানে কি আমি আজি নিৰাশা হৈ যাব নালাগে কাৰণ এই পাৰ্কখন জুবিন উদ্যানখন দুপৰীয়া 2টা বজাত খোলে তো মানে বৰ্তমান 1 ঘণ্টা আছে কেইটা বজাত চাওক পূৰাপূৰি মানে 1:10 হৈছে মানে আমি মানে হেৰি হৈ যাব নালাগে আৰু নিৰাশ হৈ যাব নালাগে ধুনীয়াকৈ খুলিব 1 ঘণ্টা ৰখিব লাগিব আৰু মানুহ কি বৰ্তমান এইখিনি ইমান ধুনীয়াকৈ সজাইছে চাগে জুবিনদাৰ কিছুমান বাণী লিখা আছে গানে কি আনে সুৰৰ সোপানে আৰু এইফালে হীৰেণ ভট্টাচাৰ্যৰ এয়া ছবি এখন আছে ধুনীয়া সেয়া আৰু এতিয়া 2টা বজালৈকে ৰখি তাৰপিছত সোমাম ভিতৰত আমি ভাবিছিলোঁ মেইন গেট এইটো নেকি একচুৱেলি মেইন গেট এইটো নহয় এই প্ৰথম য'ত দেখাইছিলোঁ এই য'ত জুবিন উদ্যান বুলি লিখা আছে সেইখনহে মেইন গেট আমি আকৌ এইফালে ব্ৰিজ পাৰ হৈ সেইটো পাৰে যাব লাগিব এইটো মানে যিহেতু এইটো চাইডে মানে এই আৰু চানা তানা খোৱা লোৱা বস্তুখিনি আছে ন ভাবিছিলোঁ এইটোৱে মানে মেইন গেট নেকি ধুনীয়াকৈ সজোৱা আছে কিন্তু নহয় একচুৱেলি সেইটো পাৰে পুনৰ এইটো চাইডে আহিলোঁ কিন্তু এটা নিউজ পালোঁ যে আজি বোলে এই পাৰ্কখন নুখুলে ইমান দূৰ আহিছোঁ নুখুলিলে হ'বনে তাকো আজি চানডে মানে মেইনটেনেঞ্চৰ কিবা কিবি চলি আছে নে কি নাজানো কি বা বকিল ভাগে শুনাও নাপালোঁ আজি নুখুলে বোলে জুবিনদা কি কৰা যায় এতিয়া মানে কি 2টা বজাত খুলিলে আধা ঘণ্টা আছে ন এই আধা ঘণ্টাত কিবা এটা খাই লওঁ তাৰপিছত আহি আকৌ চাম কেনেকুৱা পৰিস্থিতি হয় মানে সোমাব পাৰিলে ভাল আছিল যিমান যি হওক তাকেইতো মানে এই কিছুমান এই ধুৰন্ধৰ কিছুমানৰ কাৰণে মানে এই পাৰ্কখন বৰবাদ হৈছে গম পোৱা নাই আহিছিলোঁ ধুৰন্ধৰৰ কাৰণে আজি এই অৱস্থা ধুৰন্ধৰ আৰু সেই ধুৰন্ধৰৰ মই ৰিভিল কৰি আছোঁ আগতে কিবা এটা খাই আহোঁ মই এই বৰষুণৰ বতৰতনো কিনো খাম বিচাৰি ক'তো একো পোৱা নাই সেইকাৰণে মানে এগ ফ্ৰাইড ৰাইচকে খাই ল'লোঁ আৰু পাৰ্কখন যি দেখিছোঁ নুখুলেই নেকি আৰু মানে এই যোনখন ব্ৰিজখন প্ৰথম দেখাইছিলোঁ এই ব্ৰিজখন বাৰু খোলা দিছে মানুহ সোমাইছে কিন্তু মানে পাৰ্কখনহে চাওকচোন গোটেই একদম খালী হৈ আছে তাকেতো ইয়াত চব মানে মানুহ ভৰ্তি মানে কিছুমানে পাৰ হৈ আহিছে কিছু এইফালে বাৰু এইটো চাইডে খোলা আছিল বুলি আমি সোমাই আহিছোঁ চাওক মানুহ গোটেই একদম কি ধুনীয়াকৈ সজাইছে বাৰু ধুনীয়া আৰু কিন্তু মানে মেইন কথা হ'ল কিবা এবাৰ হ'ব আজি হ'বনে নাই আজি নহয় ৰাখা কম বস্তিটো অলপ বেলেগ না বস্তিটো বেলেগ বস্তিটো বেলেগ সঁচাকৈ বস্তিটো বেলেগ দেখিছোঁ মানে পৰিৱেশটো বেলেগ দেখিছোঁ আৰু কোৱা মতে এই ব্ৰিজখন আৰু জুবিন পাৰ্কখন মানে আন্ধাৰ হোৱাৰ পিছতে ভাল লাগে গধূলি টাইমত কাৰণ লাইটিং কৰে ন ধুনীয়াকৈ মানে একদম ডেক'ৰেশ্যন কৰা হৈছে যে সেইকাৰণে আৰু মানে পাৰ্কখনত কোনো মানে টিকেট একো নালাগে একদম ফ্ৰী অফ কষ্ট হয় লগতে এটা কথা মানে কি এই ব্ৰিজখন আৰু এই পাৰ্কখন যোনখন জুবিন পাৰ্ক মানে বেলেগ হয় এইখন বেলেগ সেইখন বেলেগ যদি ইয়াতে আহে তেতিয়াহ'লে ইয়াত আহিব লাগিব যদি পাৰ্কত যায় তেতিয়াহ'লে পাৰ্কত যাব লাগিব মানে এবাৰতে ইয়াৰ পৰা তাত এনেকৈ কৰিব নোৱাৰে নাই আজি যি দেখিছোঁ পাৰ্কখন নুখুলে মানে বেলেগ কেতিয়াবা এদিন ট্ৰাই কৰিব লাগিব বেলেগ উপায় নাই ইয়াতে যি ভিৰ হুলস্থুল বাপৰে একদম অৱস্থা নাই দাদা যাওঁ বহুত দূৰৰ পৰা আহিছিলোঁ পাৰ্কখনটো নুখুলে
কেতিয়া খুলিব এনে আশাবাদী এনে পিছলৈকে ৰ'দ দিলে ন সেইকাৰণে বোকা চোকা হৈ যায় ন মেইনটেনেঞ্চৰ কথা আছে আচ্ছা উপায় নাই আৰু এতিয়া ছোৱালীবিলাকে দিগদাৰ কৰে গুঠিব লাগে আচ্ছা আচ্ছা তাতে পানীটো হৈ আছে মানে হয় নেকি এতিয়া বাচ্ছাটো নামানে নহয় অঁ মানে কি জেনেৰেলটো খোলাই থাকে General কালি খোলা আছিল নে নাই কালি খোলা আছে আজি বন্ধ নেক্সট কেতিয়া খুলিব নেক্সট মানে কি কালি বতৰ ভাল হ'লে খুলিব বতৰ ভাল হ'লে আচ্ছা আজি আমি আহি পেলাই আমি ইমান দূৰৰ পৰা গুৱাহাটীৰ পৰা আহিছোঁ গম পাই কিন্তু উপায় নাই ন বেলেগ কেতিয়াবা আহিম বাৰু পিছলৈকে যাব লগা আৰু উপায় নাই কি ক'ম আৰু আজি নহ'ল দিয়ক বতৰটোৱে স্কেম কৰি দিলে বাৰু পিছত কেতিয়াবা আহিম জুবিনদাৰ পাৰ্কত তো সেয়াই আৰু মানে মেইন কেছটো কি জানে মানে এই ঠাইখিনি মানে যোনখিনি এই পাৰ্কখন আছে যোনখিনি ঠাইত সম্পূৰ্ণ এখন মিয়া বস্তি হয় সম্পূৰ্ণ মিয়া বস্তি এই মিয়া বস্তিত মানে কি এই বতৰ বেয়া হ'লে মানে মানুহখিনি যেনেকৈ তেনেকৈ আহি উৎপাত কৰে লেতেৰা কৰে আৰু মেইনটেনেঞ্চৰ মানুহ বৰ্তমান কম সেইকাৰণে মানে বস্তুটো তেনেকুৱা হৈছে মানে বন্ধ কৰি ৰাখিছে দেখিছেতো মানে মই ব্ৰিজখন গৈছোঁ কেনেকৈ মানে হুলস্থুল কৰি হাল্লা গোল্লা উৎপাত খেওঁ খেওঁ মেওঁ মেওঁ সেইকাৰণে মানে যোনজন কেয়াৰটেকাৰ আছে পাৰ্কখনৰ এই কেয়াৰটেকাৰজনে মানে আজিৰ কাৰণে বন্ধ কৰি থৈছে আৰু অৰ্ডাৰ আহিছে যে মানে আজিৰ কাৰণে বন্ধ কৰি থোৱা লেতেৰা হ'লে আৰু কোনে চাফা কৰিব যিহেতু জুবিনদাৰ এখন উদ্যান প্ৰথম এখন উদ্যান অসমৰ তো সেই আৰু সেইকাৰণে মানে বন্ধ কৰিছে আৰু আমিও এই মানে আনলাকি দি আজি আহিব পালোঁ উপায় নাই পিছত কেতিয়াবা আহিম বাৰু একো নাই জুবিনদাটো থাকিব সদায় তো সেয়াই আৰু এতিয়া বৰ্তমান আমি যাওঁ ক'ত যাম জাগিৰোড জাগিৰোড যাম তাত এটা বিশেষ কাম আছে আৰু সেই বিশেষ কামটো হ'ল মই যে ৰাতিপুৱা গামোচাখন দেখুৱাইছিলোঁ সেই গামোচাখন মানে এতিয়া জাগিৰোডত গৈ পপিক দিম তাইও আমাৰ লগত মানে ট্ৰিপত যাব ন তো সেই গামোচাখনৰ লগত অলপ কাম আছে মানে আৰু এয়া চাওক মানে নগাঁও ইউনিভাৰ্চিটিৰ এই হোষ্টেল এইখন এই হোষ্টেল পিছৰ ভাগটো আৰু তো সেয়া এতিয়া বলক জাগিৰোড তো জাগিৰোড আহি পালোঁ আৰু যোনটো কামৰ কাৰণে মানে জাগিৰোড আহিছিলোঁ এই মানে গামোচাখন যে ৰাতিপুৱা হেৰি কৰিছিলোঁ তো গামোচাখন এইখন কিন্তু হেৰি বিহুবান নহয় দেই ঐ এইখন বিহুবান নহয় চাওঁ মুখখন চাওঁ এইখন কিন্তু বিহুবান নহয় হা পে'মেণ্ট নহয় এইখন বিহুবান নহয় এইখন হ'ল সেই আমাৰ ট্ৰিপৰ এটা সামগ্ৰী ইম্পৰ্টেণ্ট সামগ্ৰী হৈছে ন বিহু বাদ দিয়া ট্ৰিপ হা এইটো কিন্তু ৰেডি ৰাখিবা দেই সময়ত এইটো বাৰু পিছত ৰিভিল কৰিম এতিয়ালৈকে কৰা নাই কি হ'ল পে'মেণ্ট পিছত হ'ব একটা এইটো বিহুবান চিহু নাই এইবাৰ বহাগ বিহু এইবিলাক নাই জুবিনদা নাই বহাগ বিহু নাই তো এতিয়া আমি মানে ট্ৰিপত যে যামকৈ আছোঁ ট্ৰিপত ক'ত যাম সেই জেগাটো ৰিভিল কৰোঁ আমি এপ্ৰিলৰ 8 তাৰিখে মানে এসপ্তাহমান পিছত গৈ আছোঁ ছিকিম মানে ইণ্ডিয়াৰ সকলোতকৈ অৰ্গেনিক ষ্টেটখনত ছিকিম গৈছোঁ প্ৰথমবাৰৰ বাবে মোৰ লগত আছে অপূৰ্ব মইতো আছে পপিও আছে তাৰে লগত আৰু 11জন মানুহ 11জন 14জন টোটেল মানে হেভি এটা গেং আৰু তো মানে বহুত উৎপাত কৰিম বহুত কিবা কিবি হ'ব ফালি দিম একদম তো আমি গৈছোঁ ছিকিম সেইকাৰণে তাৰে ইমান দিনে মানে সেই 2 মাহ ধৰি টিকেট কাটি ইমান আয়োজন চলি আছিল তো সেই ছিকিম গৈছোঁ প্ৰথমবাৰ বহুত ভাল লাগিব এটা হেভি ট্ৰিপ আৰু হেভি ট্ৰিপ বজাৰ হ'লেই প্ৰায় চবে বজাৰ এইকেইদিন মানে আমি এই 2 মাহ মানে বজাৰ কৰোঁতে গৈছোঁ কোনোবাই জেকেট কিনে কিবা কিনে এই ট্ৰিপৰ মানে হেৰিতে বিজি হৈ আছোঁ সেইকাৰণে আজি মানে লাষ্ট কিবা এটা কাম আছিল পপিক যে দিলোঁ গামোচাখন সেই গামোচাখন পিছত গম পাব তো সেই লাষ্ট কামটো আছিল তোমাৰ বুকুৰ মেৰে জনালা মোৰে ৰাতি নিয়ৰ খনা জোনাকৰ আবেগে মোৰে ৰাতি দুচকুত আঁকি দিম সজলা ৰাতি নাৰানে সপোনৰ মিঠা চুমা নাথাকিব একোকে মনত কিয় জানো আজি ইমান মৰমৰে মোক পাহে তুমি গোৱা গীতৰ সুৰতো বাৰে মোৰ মন জাগে নুশুনা মৰম তোমাকে পাবলে আজি নিশা দিয়া বাকী বুকুৰে মৰম তো সেয়াই আৰু তো অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই ছিকিম